উদ্যোগ বাণিজ্য সংস্কৃতি এই সকলো ক্ষেত্ৰতে ষ্টাৰ বিশ্বজিৎ দৈমাৰীজী বিচাৰিছোঁ আমি আপোনাক মঞ্চলৈ আদৰিছোঁ। বিজনেছ নৰ্থ ইষ্ট এখন বিজনেছ মেগাজিন তেখেতসকলে আজি এটা বিজনেছ কনক্লেভ আয়োজন কৰিছে যাতে অসমখনক এটা বেষ্ট ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰি আৰু আজি খুব সুন্দৰভাৱে সেই অনুষ্ঠান আয়োজন হৈছে আৰু অসম এটা প্ৰিমিয়াৰ ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ইতিমধ্যেই নেশ্যনেলি গ্ল'বেলি ৰিকগনাইজ হৈছে যিহেতু কিছুদিন পূৰ্বে আমি এডভান্টেজ আছাম 2.0 আমি আয়োজন কৰিছোঁ য'ত দেশ বিদেশৰ বিভিন্ন বিনিয়োগকাৰী আহি উচ্চ প্ৰশংসা কৰি গৈছে আৰু আমাৰ যিসমূহ এডভান্টেজেছ আছে এই এডভান্টেজেছ স্পেচিয়েলি জিঅ'গ্ৰাফিকেল এডভান্টেজেছ টু কানেক্ট উইথ দ্য চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ during 3 to 4 hours flying time. It's a very good opportunity for us as well as government of Assam has lots of lucrative policies. Hey policy bilakor porao jotheshto amar investor kole tar pora teloke লাভ পাব পাৰে আৰু তাৰ ফলত অসমৰ এটা গুড ইণ্ডাষ্ট্ৰিয়েল ইক'চিষ্টেম গঢ় লৈ উঠিব যাৰ জৰিয়তে আমাৰ জিডিপি ষ্ট্ৰেংথেন হোৱাৰ উপৰিও আমাৰ ইম্পৰ্টেণ্ট এটা ইছ্যু এমপ্লয়মেণ্ট জেনেৰেশ্যনটো যথেষ্ট সহায় হ'ব। যিহেতু অসমত বহুকেইটা প্ৰজেক্ট ল'ব বহুতো যুৱক যুৱতী সংস্থাপন পাব ডেফিনেটলি আৰু সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেইকাৰণে আমি বিভিন্ন দেশে বিদেশে বিফ'ৰ প্ৰি এডভান্টেজ আছাম ইনিচিয়েটিভ হিচাপে আমি ৰোড শ্ব' কৰিছিলোঁ বিভিন্ন ইনভেষ্টৰসকলক আমি লগ ভাগ কৰিছিলোঁ আৰু তেখেতসকলে আমাক দিয়া কথা অনুসৰি তেখেতসকলে আমাৰ লগত সংযোগ স্থাপিত হ'ল তেওঁলোকে কমিটমেণ্ট কৰিছে আৰু মই ভাবোঁ খুব কম সময়ৰ ভিতৰত তেখেতসকলে লেণ্ডিং কৰিব আৰু তাৰ কাৰণে আমাৰ চৰকাৰ সম্পূৰ্ণ সাজু তেওঁলোকক তেনেধৰণে যি প্ৰভাইড কৰিব লাগে। উদ্যোগ বাণিজ্য সংস্কৃতি এই সকলো ক্ষেত্ৰতে ষ্টাৰ বিশ্বজিৎ দৈমাৰীজী বিচাৰিছোঁ আমি আপোনাক মঞ্চলৈ আদৰিছোঁ। বিজনেছ নৰ্থ ইষ্ট এখন বিজনেছ মেগাজিন তেখেতসকলে আজি এটা বিজনেছ কনক্লেভ আয়োজন কৰিছে যাতে অসমখনক এটা বেষ্ট ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এটা এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰি আৰু আজি খুব সুন্দৰভাৱে সেই অনুষ্ঠান আয়োজন হৈছে আৰু অসম এটা প্ৰিমিয়াৰ ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ইতিমধ্যেই নেশ্যনেলি গ্ল'বেলি ৰিকগনাইজ হৈছে যিহেতু কিছুদিন পূৰ্বে আমি এডভান্টেজ আছাম 2.0 আমি আয়োজন কৰিছোঁ য'ত দেশ বিদেশৰ বিভিন্ন বিনিয়োগকাৰী আহি উচ্চ প্ৰশংসা কৰি গৈছে আৰু আমাৰ যিসমূহ এডভান্টেজেছ আছে এই এডভান্টেজেছ স্পেচিয়েলি জিঅ'গ্ৰাফিকেল এডভান্টেজেছ টু কানেক্ট উইথ দ্য চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ during 3 to 4 hours flying time. It's a very good opportunity for us as well as government of Assam has lots of lucrative policies. Hey policy bilakor porao jotheshto amar investor kole tar pora teloke লাভ পাব পাৰে আৰু তাৰ ফলত অসমৰ এটা গুড ইণ্ডাষ্ট্ৰিয়েল ইক'চিষ্টেম গঢ় লৈ উঠিব যাৰ জৰিয়তে আমাৰ জিডিপি ষ্ট্ৰেংথেন হোৱাৰ উপৰিও আমাৰ ইম্পৰ্টেণ্ট এটা ইছ্যু এমপ্লয়মেণ্ট জেনেৰেশ্যনটো যথেষ্ট সহায় হ'ব। যিহেতু অসমত বহুকেইটা প্ৰজেক্ট ল'ব বহুতো যুৱক যুৱতী সংস্থাপন পাব ডেফিনেটলি আৰু সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেইকাৰণে আমি বিভিন্ন দেশে বিদেশে বিফ'ৰ প্ৰি এডভান্টেজ আছাম ইনিচিয়েটিভ হিচাপে আমি ৰোড শ্ব' কৰিছিলোঁ বিভিন্ন ইনভেষ্টৰসকলক আমি লগ ভাগ কৰিছিলোঁ আৰু তেখেতসকলে আমাক দিয়া কথা অনুসৰি তেখেতসকলে আমাৰ লগত সংযোগ স্থাপিত হ'ল তেওঁলোকে কমিটমেণ্ট কৰিছে আৰু মই ভাবোঁ খুব কম সময়ৰ ভিতৰত তেখেতসকলে লেণ্ডিং কৰিব আৰু তাৰ কাৰণে আমাৰ চৰকাৰ সম্পূৰ্ণ সাজু তেওঁলোকক তেনেধৰণে যি প্ৰভাইড কৰিব লাগে।